এই যে বহুত ডাঙৰ ডাঙৰ মন্দিৰবোৰ কোনে বনায় আৰু কিয় বনায় ইয়াৰ বিষয়ে আপোনালোকে গম নাপায় কিন্তু মই আজি কম এই যে ডাঙৰ ডাঙৰ মন্দিৰবোৰ কোনে বনায় আৰু কিয় বনায় কোনে বনায়তো আপোনালোকে গম পাই যাব কিন্তু কিয় বনায় এই কথাটো আপোনালোকে গম নাপাব পাৰে বহুতে 100ৰ ভিতৰত আপুনি প্ৰায় 80% মানুহে গম নাপায় এই মন্দিৰবোৰ কিয় বনায় এই মন্দিৰবোৰ কিয় বনায় 20% মানুহে গম পায় কিন্তু 80% মানুহে গম নাপায় এই মন্দিৰটো কিয় বনাইছে ইমান টকা খৰচ কৰি কাৰণ মই কাষত ফটো লগাই থৈছো আপোনালোকে দেখিলে গম পাব এই মন্দিৰটো বনাওতে যথেষ্ট টকা ইনভেষ্ট হৈছে কিন্তু কোনে এই টকা ইনভেষ্ট কৰিছে আপুনি এনকুৱাৰী কৰিলে গম পাব কিন্তু তাৰ অন্তৰালত কি সোমাই আছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যদি আপুনি চাবলৈ যায় ডাঙৰ ডাঙৰ মন্দিৰ দেখি পাব এই ডাঙৰ ডাঙৰ মন্দিৰবোৰৰ যিটো নিৰ্মাণ কাৰ্য এই নিৰ্মাণ কাৰ্যৰ অন্তৰালত কি কথা সোমাই আছে বহুত ডাঙৰ এটা ৰহস্য সোমাই আছে য'ৰ পৰা আপোনালোকে বহুত কথা গম পাব মোৰ এই ভিডিঅ'টো চালে গতিকে ভিডিঅ'টো শেষ নকৰাকৈ আপোনালোকে কমেণ্ট নকৰিব শেষলৈকে চাওক মই সহজ সৰল ভাষাৰে আপোনালোকক বুজাবলৈ যত্ন কৰিছো এটা ডাঙৰ ৰহস্য সোমাই আছে এতিয়া মই কাগজে কলমে দেখাবৰ কাৰণে আপোনালোকক হিচাপ কৰি দেখাবৰ কাৰণে লৈ গৈছো আপোনালোকে এই ভিডিঅ'টো চাওক শেষলৈকে আৰু এই কাগজে কলমে আপোনালোকে হিচাপটো ভালকে মন কৰক তাৰ পিছত মই কৈ আছো আপোনালোকক কিয় বনায় এই ডাঙৰ ডাঙৰ মন্দিৰবোৰ এতিয়া মই আপোনালোকক এটা বস্তু দেখাম যিটোৰ কাৰণে এই ডাঙৰ ডাঙৰ মন্দিৰবোৰ বনায় ডাঙৰ ডাঙৰ ব্যৱসায়ীবোৰে বনায় এই যে চাৰ্টখন দেখি আছে এই চাৰ্টখনত বুজিব লগা আছে আচলতে কথাটো এই যে মই এতিয়া এই চাৰ্টখন যে দেখাইছো এই চাৰ্টখনৰ পৰা যিসকলে জানিবলৈ ইচ্ছা কৰিব যে ইনকম টেক্স ভাৰত চৰকাৰক আমি কেনেকৈ দিব লাগে সেই চাৰ্টখন আৰু আপোনালোকে সকলোৱে জানে যে 3 লাখৰ ওপৰত হলে ইনকম টেক্স আমি ভৰিব লাগে এই হিচাপটো বহুতে নাজানে এটো শিকি বুজি ললেহে কথাখিনি স্পষ্ট হয় গতিকে মই প্ৰথম আপোনালোকক দেখাইছো এই চাৰ্টখন চাওক 0 to 3 lakhs এটো 0% টেক্স দিব লাগে চৰকাৰক অৰ্থাৎ আপুনি 3 লাখলৈকে যিটো ইনকম কৰিব এই 3 লাখলৈকে ইনকম কৰিলে আপুনি পাৰ্সেন্টেজ দিব নালাগে অৰ্থাৎ টেক্স দিব নালাগে ভাৰত চৰকাৰক হয়নে আৰু 3 লাখৰ পৰা 6 লাখৰ ভিতৰত যেতিয়া আপুনি ইনকম কৰিব 3 লাখটো আপোনাৰ পাৰ হৈ যাব 3 লাখলৈকে 0 3ৰ পৰা 6ৰ ভিতৰত যেতিয়া আপুনি পৰিব তেতিয়া আপুনি 5% কে ইনকম টেক্স দিব লাগিব কথাটো বুজি পাইছে তাৰ পিছৰ লাইনটোত চাওক 6 লাখৰ পৰা যেতিয়া আপুনি 9 লাখ পৰ্যন্ত ইনকম কৰিব বছৰেকত তেতিয়া আপুনি দিব লাগিব 10% এবোৰ ভাৰত চৰকাৰক দিয়া ইনকম টেক্স তাৰ পিছত 9 লাখৰ পৰা 12 লাখ হলে 15% তাৰ পিছতে 12 লাখৰ পৰা 15 লাখ হলে 20% বছৰিকীয়া ইনকম যদি আপোনাৰ এইখিনিৰ ভিতৰত থাকে এনেকুৱাকৈ থাকে তেনেহলে আপুনি ইনকম টেক্স দিব লাগিব এনে ধৰণে 0% 5% 10% 15% 20% এতিয়া ৰব এইখিনিতে বুজিবলগীয়া আছে আৰু এটা কথা নহলে আধাখৰীয়া হৈ থাকিব ধৰি লওক এজন মানুহে ইনকম কৰিলে আপোনাৰ 10 লাখ টকা ইয়াৰলি 10 লাখ ইনকম কৰিছে নহয় নে 10 লাখ ইনকম কৰিলে ধৰি ললো 10 লাখ ইনকম কৰিলে ইয়াৰে খৰচ হৈ গল তেখেতৰ খৰচ হল আপোনাৰ ইয়াৰে 10 লাখৰ খৰচ হৈ গল আপোনাৰ কিমান ধৰি ললো আমি 3 লাখ টকা খৰচ কৰিলে 3 লাখ টকা তেখেতে খৰচ কৰিলে আমাৰ মাইনাস কৰিলে কিমান থাকিব 7 লাখ নহয় নে আচ্ছা এতিয়া যে খৰচ কৰিলো 3 লাখটো এই 3 লাখটো যে খৰচ কৰিলো এই 3 লাখটো ক'ৰ পৰা কমিলে এই 10 লাখৰ পৰা কমিলে আপুনি বছৰিকীয়া ইনকম কৰিছে 10 লাখ টকা আৰু আপুনি লৰা ছোৱালী পঢ়া শুনা বা আপোনাৰ কিবা কিবি খৰচ ঘৰ চলোৱা মেলা ইত্যাদি কৰি আপোনাৰ খৰচ হৈ গল 3 লাখ টকা আপোনাৰ হাতত কিমান জমা থাকিলে 7 লাখ টকা থাকিলে কথাটো বুজিছে এই 7 লাখ টকা এই 7 লাখ টকাৰ ওপৰত হয়তো আপুনি ভাবিব পাৰে যে মই ইনকম টেক্স দিব লাগিব ভাৰত চৰকাৰক নহয় এই 7 লাখ টকাৰ এটো আপোনাৰ ইনকম আপোনাৰ বাছি গৈছে ৰাহি হৈছে অৰ্থাৎ এটোহে প্ৰকৃত ইনকম ইয়াৰ পৰা আপুনি 3 লাখ মাইনাস কৰক কিয় 3 লাখ মাইনাস কৰিবলৈ কৈছো আপোনাক এতিয়া 4 থাকিব অৰ্থাৎ 4 লাখ থাকিলে এই 3 লাখটো কিয় কৈছো এই 3 লাখটো দেখিলে নে 0ৰ পৰা 3 লাখ পৰ্যন্ত যিটো আপোনাৰ আৰ্নিং হ'ব বছৰিকীয়া
তেতিয়া 0% দিব লাগিব অৰ্থাৎ আপুনি পইচা দিব নালাগে এই 3 লাখটো এই যে 3 লাখটো এই 3 লাখটো মাইনাস কৰিছো অৰ্থাৎ 7 লাখ আপোনাৰ টোটাল ইনকাম হৈছিল ৰাহি হৈছিল ইনকাম হৈছিল ইয়াৰ পৰা 3 লাখ যদি মাইনাস কৰি দিয়া হয় আপোনাৰ থাকিলে 4 লাখ টকা হাতত এই 3 লাখত আপুনি 0% এটো 0% আপুনি মানে ইনকাম ট্যাক্স ভৰিব লাগে অৰ্থাৎ নালাগে 0% মানে এটো ক্যাটাগৰীত পৰিলে গম পালে এটোত পৰিলে গতিকে 3 লাখটো মাইনাস কৰিলো এতিয়া থাকিলে কিমান আমাৰ 4 লাখ এই 4 লাখটো এই যে 4 লাখ থাকিলে এই 4 লাখটো পুৰা আমাৰ জমা হল এতিয়া ইনকাম ট্যাক্স ভৰিব লাগিব ইনকাম ট্যাক্স এটো কাৰণে ভৰিব লাগিব এই 4 লাখটো কত পৰিলে চাওক এইটো ক্যাটাগৰীত পৰিলে 3 লাখৰ পৰা 6 লাখৰ ভিতৰত যেটো আছে কথাটো গম পালে 3 লাখৰ পৰা 6 লাখৰ ভিতৰত যদি ইনকাম হয় আপোনাৰ কিমান ভৰিব লাগিব আপুনি 5% নহয় না এতিয়া ইয়াত কেটা লাখ সোমাই আছে 6 লাখলৈকে 4 লাখ 5 লাখ 6 লাখ হয় না এটো 1 লাখ 2 লাখ 3 লাখ কথাটো গম পালে না লাখ কেটা সোমাই আছে 3 লাখৰ পৰা 6 লাখৰ ভিতৰত 3 লাখ সোমাই আছে হয় না এই 3 লাখটো ইয়াত মাইনাস কৰিম এতিয়া কিয় কৰিছো গম পাইছে 3 ৰ পৰা 6 লৈ সোমাই আছে 3 লাখ টকা আৰু এই 3 লাখৰ বাবদ 5% ভৰিব লাগিব এটো এই 3 লাখটো মাইনাস কৰিম ইয়াত এটোত আপুনি ভৰিব লাগিব 5% হয় না আৰু 1 লাখ টকা ইয়াত বাছি আছে দেখিলে এতিয়া 1 লাখটো আপোনাৰ কত পৰিব অলৰেডি আপুনি 3 ৰ পৰা 6 ভিতৰত 5% আপুনি দিলেই এই 3 লাখটোত দেখিলে এটোত দিলেই এতিয়া আৰু 1 লাখ টকাত আপুনি ইনকাম ট্যাক্স দিয়া নাই এটো পৰিব আপোনাৰ এটো ক্যাটাগৰী 6 ৰ পৰা 9 ৰ ভিতৰত কথাটো গম পালে 3 লাখলৈকে এটো হৈ গল এইটো আপুনি এতিয়া 1 লাখটো পৰিব ইয়াৰ ভিতৰত এই ক্যাটাগৰীটোৰ ভিতৰত এটো 10% কে ভৰিব ইয়াত আপুনি এতিয়া এই 1 লাখটোত ভৰিব লাগিব 10% কৈ এটোৱে হৈছে ইনকাম ট্যাক্সৰ অংকটো বুজিবলৈ অকনমান অসুবিধা হয় কিন্তু চালেই গম পাই যাব যদি যিসকলে বুজি পাবলৈ অসুবিধা আছে মই কোৱা কথাখিনি ৰিপিট কৰি চাই দিলে ইনকাম ট্যাক্সৰ কথাটো খুব সহজে বুজি পাব মই আকৰবাৰ হুনকালে কৈ দিছো 0 ৰ পৰা 3 লাখ পৰ্যন্ত 0% ভৰিব নালাগে 3 লাখৰ পৰা 6 লাখৰ ভিতৰত যদি আপোনাৰ ইনকাম হয় 3 ৰ পৰা 6 ৰ ভিতৰত তেনেহলে 5% ইয়াৰলি ভৰিব লাগিব আৰু 6 ৰ পৰা 9 ৰ ভিতৰত 10% 9 ৰ পৰা 12 ৰ ভিতৰত আপোনাৰ 15 12 ৰ পৰা 15 ৰ ভিতৰত 20 এনেকৈ বাঢ়ি গৈ থাকে আমি 10 লাখ টকা আমাৰ ইনকাম হৈছিল বুজি পালে কথাটো 10 লাখ টকা ইনকাম হৈছিল 10 লাখৰ পৰা 3 লাখ টকা আমাৰ খৰচ হ'ল সকলোৱে এটো খৰচ কৰিব লাগিব যিমানটো আমি কমাও এটো খৰচ হলে খৰচটো ইনকাম ট্যাক্স আপুনি দিব নালাগে তেনেহলে আপোনাৰ হাতত থাকিলে 7 লাখ টকা এই 7 লাখ টকাটো আপুনি 3 লাখ টকা আপোনাক ৰেহাই দিয়ে অৰ্থাৎ এই ক্যাটাগৰীটোত পৰে 0 to 3 0% অৰ্থাৎ আপুনি এটো ইন্ডিয়ান সৰকাৰক ভাৰত সৰকাৰক আপুনি পে কৰিব নালাগে ইনকাম ট্যাক্স 3 লাখ পৰ্যন্ত তেনেহলে আমাৰ হাতত থাকিলে 7 ৰ পৰা 3 গলে 4 এই 4 লাখ টকা আমি ইনকাম ট্যাক্স দিব লাগিব এই 4 লাখ টকাটো ইনকাম ট্যাক্স দিব লাগিব এই 4 লাখ টকাটো ইনকাম ট্যাক্স কেনেকৈ দিম এটো ক্যাটাগৰীত পৰিব গম পালে নে এটো ক্যাটাগৰীত কেটা 3 পৰা 6 ভিতৰত কেটা লাখ সোমাই আছে 3 লাখ সোমাই আছে 4 5 6 লাখ সোমাই আছে এই 5% কে আমি ভৰিব লাগিব 3 লাখ টকাত এই 5% ধৰি দিলো ইয়াত গম পালে এটো 5% এটো হৈছে এটো 5% এতিয়া 4 ৰ পৰা 3 মাইনাস কৰিলো 1 লাখ টকা থাকিলে 1 লাখৰ ভাগটো কত সোমাবগে ইয়াত সোমাব অৰ্থাৎ 10% ভৰিব লাগিব 1 লাখত তেনেহলে 1 লাখত 10% ভৰিব লাগিব ট্যাক্সৰ অংকটো এটো খালি বুজিবলৈ অকনমান অসুবিধা হয় এতিয়া আপোনালোকে হয়তো গম পাইছে যে এই ডাঙৰ ডাঙৰ মন্দিৰ যে বনায় যিখিনি মন্দিৰৰ কথা মই কৈছো এই ডাঙৰ ডাঙৰ মন্দিৰবোৰ অৰ্থাৎ মই এই মন্দিৰবোৰৰ কথাহে কৈছো যিখিনি মন্দিৰ আপোনাৰ আমাৰ সৰু সৰু টাউনবোৰত আছে যত আপোনাৰ এই ডাঙৰ ডাঙৰ ব্যৱসায়ীবোৰে বনায় সেই ব্যৱসায়ীবোৰে কিয় বনায় এই টেক্সখিনি লুকুৱাবৰ কাৰণে কথাটো গম পাইছে নে এই টেক্সখিনি লুকুৱাবৰ কাৰণে সাপোজ আমি যে 3 লাখ টকা খৰচ দেখালো এই খৰচ আপুনি কৰিলে এই 3 লাখ টকাটো আপোনাৰ হাতত নাথাকে খৰচ কৰিলে
এইটোত আপুনি খৰচ কৰি দিব পাৰে আপোনাৰ ইনকমৰ পৰা বা আপুনি এই 3 লাখ টকাটোৰ পৰা কমি যাব ন ইয়াত যদি আপুনি 4 লাখ বা 5 লাখ বা 6 লাখ আপুনি খৰচ দেখাই দিয়ে এই টোটেল ইনকমৰ তেতিয়া আপোনাৰ কমি যাব যিখিনি আমাৰ মন্দিৰত কৰ্মচাৰী থাকিব মালি থাকিব পূজাৰী থাকিব সেই পূজাৰী ধৰক মন্দিৰটোত 20 জন থাকিলে তাত দেখাই দিলো আমি 50 জন তেনেহলে সেই 50 জনৰ দৰমহা সাপোজ 20,000কে দি দিলো কিন্তু থাকিলে ধৰক 10 জন 50 জনৰ দেখালো তেনেকৈ এই টেক্সবোৰ আসলতে লুকুৱাই ৰাখিব পাৰি ভাৰত চৰকাৰৰ পৰা গতিকেহে আপোনালোকে দেখিবলৈ পায় বা আমি দেখিবলৈ পাওঁ বিভিন্ন অঞ্চলত ডাঙৰ ডাঙৰ মন্দিৰ কেনেকৈ গঢ়ি উঠে আৰু কিয় গঢ়ি উঠে এতিয়া কথাটো আপোনালোকৰ স্পষ্ট হৈছে এই অংকটোৰ কাৰণে আসলতে ডাঙৰ ডাঙৰ মন্দিৰবোৰ যিকোনো ঠাইত গঢ়ি উঠে কিন্তু সেই মন্দিৰবোৰ ব্যক্তিগত হয় কাৰোবাৰ বা এখন কমিটি থাকে সেই সমিতিখনে চলায় কিন্তু তাৰ অন্তৰালত এজন ডাঙৰ ব্যৱসায়ী থাকে আৰু সেই ব্যৱসায়ীজনে ইনকম টেক্সৰ পৰা বাচিবৰ কাৰণে কমকে দিবৰ কাৰণে এই ডাঙৰ ডাঙৰ মন্দিৰবোৰ বনায় তেওঁবিলাকে এতিয়াতো আপোনালোকে গম পালে মই যিখিনি ইনকম টেক্সৰ কথা ক'লো আপোনালোকে দেখিলে মই অংকসহ আপোনালোকক দেখালো এই যে ইনকম টেক্সৰ পৰা হাৰিবৰ কাৰণে এই ডাঙৰ ডাঙৰ মন্দিৰবোৰ বনায় কাৰণ এজন ব্যৱসায়ীয়ে যেতিয়া কৰোৰ টকা বহুত কোটি টকা আহৰণ কৰে বা ইনকম কৰে সেই ইনকম টেক্সৰ পৰা হাৰিবৰ কাৰণে এই ডাঙৰ ডাঙৰ মন্দিৰবোৰ বনায় আৰু কিয় বনায় আপোনালোকে অলৰেডি প্ৰায় গম পাইছেই কাৰণ তাত যদি খৰচটো দেখাব পৰা যায় সেই মন্দিৰটোত কাৰণ জনসাধাৰণৰ হিতৰ বাবে মানে পাব্লিক ৱেলফেয়াৰৰ কাৰণে যিখিনি টকা খৰচ কৰা হয় সেই টকাখিনি আপুনি টেক্স ভৰিব নালাগে যেতিয়া এটা মন্দিৰ আপুনি বনাইছে আৰু সেই মন্দিৰটো কাৰ কাৰণে বনাইছে জনসাধাৰণৰ কাৰণে বনাইছে পাব্লিকৰ কাৰণে বনাইছে পাব্লিকৰ জনহিতৰ কাৰণে বনাইছে গতিকে তাত আপুনি টকা খৰচ কৰিছে নহয়নে কথাখিনি যদি আপোনালোকে বুজি পাইছে বা মই ভালকৈ আপোনালোকক বুজাই ক'ব পাৰিছো তেতিয়া আপোনালোকে গম পাইছে যে ঠায়ে ঠায়ে আমাৰ পৰা দান দক্ষিণা নোলোৱাকৈ বা চৰকাৰৰ পৰা কোনো দান দক্ষিণা নোলোৱাকৈ কিয় ইমান ডাঙৰ ডাঙৰ মন্দিৰবোৰ গঢ়ি উঠে গতিকে আপোনালোকক এই সৰু কথাটোকে জনাম বুলি আহিলো হয়তো নজনাসকল উপকৃত হ'ব আৰু জনাসকলটো কথাখিনি গম পায় ঠিক আছে দিয়ক ভিডিঅ'টো আজিলৈ ইয়াতে সামৰিছো অন্যতা দিনত অন্যতা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই